বিহুটোকে আমি অসমীয়া হিচাপে আমি বিহুটো আমি পালন কৰি থাকিব লাগিব। যুগ যুগ ধৰি বিহু পালন হৈ আহিছে আৰু যুগ ধৰি বিহু পালন হৈ থাকিব। আমি সেইকাৰণে এইটো বিহু মানে হ'ল সমন্বয়ৰ উৎসৱ, বিহু সৃষ্টিৰ উৎসৱ, বিহু সমন্বয়ৰ প্ৰতীক আৰু বিহু প্ৰকৃতিৰ প্ৰেম। গতিকে বিহুৱে সমন্বয়ৰ এনাজৰীডাল লৈ আহে। বহাগ মানে বিহু মানে বহাগে কোনো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে বিহু পালন কৰিবৰ কাৰণে বহাগ আহে। সেইকাৰণে বিহুক মহামিলনৰ সম্পদ বুলি কয় তাৰমানে। গতিকে আমি এই মহামিলনৰ এই বিহুটোক যাতে আমি কোনো কালে কোনো যাতে আমি হেৰাব নোৱাৰোঁ, সেইকাৰণে আমি আমাৰ বিহুটোক আমি সদায় আমি জীয়াই ৰাখিব লাগিব। শুদ্ধ ৰূপত বৈশিষ্ট্যতা যিখিনি বিহুৰ ৰূপ আছে সেই ৰূপখিনিক আমি যাতে সলাব নোৱাৰোঁ, তাকেই মই কামনা কৰিছোঁ। শেষত এই অঞ্চলবাসী ৰাইজক তথা বিহুবলীয়া ৰাইজক মোৰ তৰফৰ পৰা পুনৰ বহাগ বিহুৰ হিয়া ভৰা অলপ যাচিছোঁ। এজন সংবাদদাতা আটাইৰে চিনাকি মৃদুল কলিতাকৈ এখনি বিহুৱান যচাৰ বাবে আমি হৰি ডেকাক অনুৰোধ কৰিছোঁ। আমাৰ এই বিহুৰ অন্যতম এজন আমি তিনিগৰাকীকে কেন্দুকুছি ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কেন্দুকুছি নৱযুৱক শিল্পী সংঘৰ উদ্যোগত আৰু পূব নলবাৰী ৰাইজৰ সহযোগত ৩৮ সংখ্যক কেন্দুকুছি ৰঙালী বিহু সন্মিলনী আজিৰ পৰা আমি দুদিনীয়া কাৰ্যসূচীৰে এই কেন্দুকুছি ৰাজহুৱা গোসাঁইঘৰ প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। এতিয়া মুকলি বিহু প্ৰতিযোগিতা অসমৰ প্ৰায় ২১টা দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অহা কাইলৈ সাংস্কৃতিক অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানত আমি জনপ্ৰিয় কণ্ঠশিল্পী গীতাৰ্থ গিনিন আৰু তমশ্ৰী বৰা তাৰ লগে লগে নিশিতা বৈশিষ্ট্যক আমি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমাৰ এই বিহু মঞ্চত বিহু নৃত্য প্ৰদৰ্শন কৰি আছে আমাৰ ইয়াৰ স্থানীয় যুৱক যুৱতীসকলে। আৰু আমি অহা কাইলৈ যি কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া, এই সাংস্কৃতিক সন্ধিয়াত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সামাজিকভাৱে প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকলক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলকো আমি এটা ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসী ৰাইজক আমি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেন্দুকুছিৰ তৰফৰ পৰা। আৰু এই ৰঙালী বিহুৱে যাতে প্ৰতিজনৰ মন ৰঙীন কৰে আৰু আমি যাতে নতুন এটা আশাৰে জীৱনটো যাপন কৰিব পাৰোঁ আৰু নতুন ন চিন্তাৰে আমি যাতে সমাজখনক পৰিকল্পিতভাৱে আমি আগুৱাই নিব পাৰোঁ, তাৰ প্ৰয়াসেৰে আমি ইয়াত ৩৮টা বছৰ বিগত ৩৭ বছৰে আমি ইয়াত অনুষ্ঠিত কৰি আহিছোঁ মুকলি বিহু প্ৰতিযোগিতা। আৰু আজিও ইয়াত মুকলি বিহু প্ৰতিযোগিতাত ২১টা দলে অংশগ্ৰহণ কৰিব আৰু অহাকালে সাংস্কৃতিক অনুষ্ঠানত আপোনালোকৰ জৰিয়তে সমগ্ৰ পূব নলবাৰী অঞ্চলৰ লগতে নলবাৰী ৰাইজক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। যদি আমাৰ সংস্কৃতি নাথাকে আমাৰ ভাষাটো নাথাকিব, সংস্কৃতি নাথাকিলে আমাৰ জাতিটো নাথাকিব, কাৰণ ভাষা আৰু ল'ব। গতিকে ইটোৰ লগত সিটো আমাৰ সম্পৰ্ক আছে। সেইকাৰণে আমি আমাৰ সংস্কৃতি আমি ধৰি ৰাখিব লগা হ'লে আমাৰ পৰম্পৰা শুদ্ধ ৰূপত আমি ধৰি ৰাখিব লাগিব।
दिसले